কাছাৰৰ চক্ৰ বিষয়ৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল ছ'চিয়েল মিডিয়াত। ভূমি সংক্ৰান্তীয় কামৰ বাবে লাভ মণ্ডল চাহাদত হুছেইনে উৎকোচ লৈছিল এজন লোকৰ পৰা। ৰাজ্য চৰকাৰে উৎকোচৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সময়তে এনেধৰণৰ চৰকাৰী বিষয়াৰ কাৰ্যই সকলোৰে চকু কপালত তুলিছে। পুনৰ দিছে এক ব্ৰেকিং নিউজ। কাছাৰৰ চক্ৰ বিষয়ৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল ছ'চিয়েল মিডিয়াত। ভূমি সংক্ৰান্তীয় কামৰ বাবে লাভ মণ্ডল চাহাদত হুছেইনে উৎকোচ লৈছিল এজন লোকৰ পৰা। ৰাজ্য চৰকাৰৰ উৎকোচৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সময়তে এনেধৰণৰ চৰকাৰী বিষয়াৰ কাৰ্যই সকলোৰে চকু কপালত তুলিছে। কাছাৰৰ চক্ৰ বিষয়ৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ দৃশ্য। Paurio na tayo Abdul Hur Adhikari Sologo amai tu muat lo sologo amai je sara dak hoi buchun sob dak mane ami koda bujhe khali eta আজি ছাত্ৰতে লাটপাটৰ ছাত্ৰতে যে ঠেকামান লৈছে আপোনালোকে দেখি আমাৰ ৰাইজে মানে আজি লাজ পাইছে যে এজন পাটোৱাৰী কিমান সাহসী আৰু কিমান তেওঁৰ ক্ষমতা থকাৰ কাৰণে এটা অফিচত দিনত পকেটৰ টেকা সোমাইছে। পকেট টেকা কিনি আপুনি দেখিছে কাউণ্ট কৰিছে, অলপ পইচা কম আছিলে, পইচা কাৰণ ৰিটাৰ্ণ কৰিছে। তাৰপিছত যেতিয়া তেওঁলোকৰ ইলিগেল পইচা যিটো পুৰা পইচা দিছে তাৰ আকৌ পইচা কাৰণ লৈছে। তো এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কৰাপশ্যনৰ এগেইনষ্টে ফাইট কৰি আছে, কিন্তু এতিয়াও আমাৰ কাটিগড়া ভূবচন কাৰ্যালয়ত দলাল আৰু কিছুমান পাটোৱাৰীৰ কাৰণে আজি মানুহে আমাৰ ইয়াৰ কাটিগড়াৰ বা ভূবচন কাৰ্যালয়ৰ যিমান এৰিয়া আছে সব মানুহে আজি অতিষ্ঠ হৈ পৰিছে। Paurio na tayo Abdul Hur Adhikari Sologo amai tu muat lo sologo amai je sara dak hoi buchun sob dak mane ami koda bujhe khali eta